নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। চ' বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত এমট্ৰনৰ কিছুমান পদ খালী হৈ আছে। সেই পদ পূৰণৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। আজি মই সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চাওক এই বিজ্ঞাপনটোত কি কি পদ আছে, ইয়াত কেনেধৰণে এপ্লাই কৰি আমি উপকৃত হ'ব পাৰোঁ, আৰু লগতে ইয়াত বয়সৰ সীমা কিমান লাগিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, এই সকলোখিনি বিষয়ে জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক। তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন, যাতে আপোনালোকে মোৰ ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰে। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো বিজ্ঞাপনটো আপোনালোকে দেখা পাইছে, অসম ইলেক্ট্ৰনিক্স উন্নয়ন নিগমৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়, অৰ্থাৎ এমট্ৰনৰ পৰা প্ৰকাশিত বিজ্ঞাপন। এইটো আপোনালোকে দেখা পাইছে এমট্ৰনৰ পৰা প্ৰকাশিত বিজ্ঞাপন। ইয়াতে বিজ্ঞাপনটো প্ৰকাশ কৰিছে 18 ডিচেম্বৰ 2023 বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আমি এতিয়া বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আহিছোঁ। ইয়াতে কি কি পদ আছে, ইয়াতে পদ আছে, প্ৰথম যিটো পদ আছে সেই পদটো হৈছে, এইটো আপোনালোকে দেখা পাইছে, প্ৰথম পদটো হৈছে নেটৱৰ্ক এণ্ড ছিকিউৰিটি স্পেচিয়েলিষ্ট। নেটৱৰ্ক এণ্ড ছিকিউৰিটি স্পেচিয়েলিষ্ট এইটো পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব। এইটো কোৱালিফিকেশ্যনটো আপোনালোকে দেখা পাইছে, এইটো কোৱালিফিকেশ্যনটো আছে মিনিমাম 60% মাৰ্ক লাগিব, PE হ'ব লাগিব, বা BTech হ'ব লাগিব, বা MCA হ'ব লাগিব, বা MSc ফ্ৰম AICTE বা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব, কম্পিউটাৰ ছায়েন্সত বা IT বা ইলেক্ট্ৰনিক্স হ'ব লাগিব। ইয়াৰ কাৰণে দৰমহাটো হ'ব, এইটো দৰমহাটো আপোনালোকৰ ইয়াতে দেখুওৱা হৈছে 60,000-ৰ পৰা 1,10,000-ৰ ভিতৰত হ'ব। ইয়াৰে এটা পদ আছে, এইটো বুজি পালে আপোনালোকে। এতিয়া আমি আহোঁ 2 নম্বৰ ছেকেণ্ড যিটো পদ আছে, সেইটো পদৰ কাৰণে কি কি পদ আছে চাওঁ। ছেকেণ্ডটো আছে 2 নম্বৰ যিটো পদ হয়, সেইটো পদটো হৈছে আমাৰ, এইটো দেখা পাইছে আপোনালোকে, ইলেক্ট্ৰিকেল টেকনিচিয়ান হয়। ইয়াৰে 3টা পদ আছে, ইয়াৰে 3টা পদ আছে। ইয়াৰ কাৰণে যিটো আমাৰ কোৱালিফিকেশ্যন হয়, কোৱালিফিকেশ্যনটো লাগিব ITI লাগিব, ITI উইথ মিনিমাম 2 years ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। আৰু লগতে আপোনালোকৰ এইটো যিটো লাইচেঞ্চ হয়, লাইচেঞ্চটো আপোনালোকৰ লাগিব, ইলেক্ট্ৰিকেল ৱৰ্কমেনৰ পাৰ্মিট লাইচেঞ্চ আপোনালোকৰ লাগিব। সেইখিনি যেতিয়া হ'ব, গভৰ্ণমেণ্ট অফ আছামৰ পৰা হ'ব লাগিব। যদি আছে তেতিয়াহ'লে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই পদটোৰ কাৰণে দৰমহাটো হ'ব আপোনালোকৰ এইটো 25,000-ৰ পৰা 40,000-ৰ ভিতৰত দৰমহাটো হ'ব। এতিয়া আমি এই পদটোৰ কাৰণে আমাৰ বয়সৰ সীমাটো কিমান লাগিব, আমি এইটো বিষয়ে জানো আহক। ইয়াৰ কাৰণে বয়সৰ সীমাটো আমাক দিয়া হৈছে যে 18 বছৰৰ পৰা 44 বছৰ বয়সলৈকে আমি এপ্লাই কৰিব পাৰিম। যদি কেণ্ডিডেটজন আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰী কেণ্ডিডেট হয় তেতিয়াহ'লে। যদি কেণ্ডিডেটজন OBC কেণ্ডিডেট হয়, তেতিয়াহ'লে তেওঁলোকে 47 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি কেণ্ডিডেটজন SC কেণ্ডিডেট হয় তেতিয়াহ'লে তেওঁলোকে 49 yearsলৈকে এইটো এপ্লাই কৰিব পাৰিব। এইটো আপোনাৰ বয়সৰ সীমাটো আপোনালোকক দেখাই দিলোঁ। এতিয়া আমি ইয়াৰ কাৰণে যোগ্য হ'বলৈ হ'লে আৰু এটা বস্তু আমি জানিব লাগিব, আমি লেংগুৱেজটো আমি আছামিজ, ইংলিছ, হিন্দী, এই 3টা লেংগুৱেজ আমি জানিব লাগিব। আৰু ইয়াৰ কাৰণে আমি এপ্লাই কেনেকৈ কৰিম আৰু কিমান তাৰিখলৈকে এপ্লাই কৰিম সেইটো আমি জানো আহক। ইয়াৰ কাৰণে অনলাইন কৰিবলৈ হ'লে আমি অনলাইন এপ্লাই কৰিব লাগিব। এইটো অনলাইন এপ্লাই কৰিবৰ কাৰণে দিছে আমাৰ যিটো অফিচিয়েল এমট্ৰনৰ যিটো অফিচিয়েল ৱেবছাইট হয়, সেই অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াতে ৱেবছাইটটো দিয়া হৈছে, এইটো আপোনালোকে চাই লওক, এইটো recruitment.emtron.in, এই অফিচিয়েল ৱেবছাইটটোতে আপোনালোকে গৈ কৰিব লাগিব। ইয়াতে আমি কেতিয়ালৈকে কৰিব পাৰিম, এইটো তাৰিখটো দিয়া হৈছে
যে 21 ডিচেম্বৰ 2023 পৰা ষ্টাৰ্ট হ'ব আৰু 10 জানুৱাৰী 2024লৈকে এইটো কৰিব পাৰিব। গতিকে কিমান টাইমলৈকে বুলি কৈছে 5 বজাৰ ভিতৰত আপোনালোকে কৰিব লাগিব। মানে টাইমটো আমাক 5 বজালৈকে দিয়া হৈছে যে 10 জানুৱাৰী 2024 5 তাৰিখলৈ 5টা বজালৈকে আমি এইটো এপ্লাই কৰিব পাৰিম। গতিকে আপোনালোকে সদৰ কৰক, ডকুমেণ্টছ চব ৰেডি কৰক। ৰেডি কৰি এইটো যিহেতু 21 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈ গৈছে অনলাইনটো, গতিকে আপোনালোকে 10 তাৰিখ নোহোৱাৰ আগতে এইটো এপ্লাই কৰি লওক। এইটো মেইন ডেটটো হৈছে 10 তাৰিখ। এইটো অনলাইন কৰিব লাগিব আপোনালোকে, অনলাইনত যাব লাগিব। অনলাইনৰ কাৰণে আমি এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকক দেখাই দিছোঁৱেই। এইটো recruitment.mtron.in এই ৱেবছাইটত যাব লাগিব। গৈ লৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ঠিক আছে। বাকীখিনি আপোনালোকে যি বস্তু লাগিব গোটেই বস্তুখিনি চাবৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা লৈ ল'ব। লৈ তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। থেংক ইউ।